এই ডেট অফ বাৰ্থটো মিলাই নম্বৰ 9 আহে বা 18 আহে তেখেতসকলক এই দুখন কাৰ্ডে ৰিপ্ৰেজেণ্ট কৰে দ্য হাৰ্মিট এণ্ড দ্য মুন কাৰ্ড দুখনৰ এনভাইৰনমেণ্টটো দেখিয়ে পাইছে এই দুখন কাৰ্ড সেই তেনেকুৱা মানুহবিলাকে লজিকেল হয় ফিজিকেল ষ্ট্ৰেংথ আছে 1 পৰা 9 ভিতৰত যিমানখিনি কোৱালিটিজ আছে সিহঁতৰ মাজত আপুনি দেখা পাব মনটো বিৰাট ডাঙৰ আৰু ডাঙৰ ছিংগল ডিজিট নম্বৰ হোৱাৰ কাৰণে মনটো বিৰাট ডাঙৰ কম দয়া থাকে নিজৰ কথা কম চিন্তা কৰে ইণ্টেলিজেন্স আছে ফুল অফ হিউমৰ কুইক টেম্পাৰমেণ্ট অলপ শ্বৰ্ট টেম্পাৰ বুলি ক'ব পাৰি আবেগিক হয় জলদবাজিত কামবিলাক কৰিবলৈ বিচাৰে চেৰিটেবল হ'ব লাগে চেৰিটি কৰিব লাগে এওঁলোকে চেৰিটি কৰিলে ভাল হয় চাৰ্ভ হিউমেনিটিৰ কাৰণে যিকোনো বস্তু কৰিলে সিহঁতে বহুত বেছি ছাকচেছ পায় আৰু কিছুমানৰ বহুত হাই গ'ল থাকে কিছুমানে হয়তো ভাবে মই আশ্ৰম এখন খুলিম বা কিবা তেনেকুৱা ধৰণৰ গ'লবিলাক সিহঁতৰ হাই থাকে ফৰগিভনেছো আছে নিগেটিভ কোৱালিটি আছে মানি মেটাৰত কেয়াৰলেছ পইচাৰ ক্ষেত্ৰত সিহঁত কেয়াৰলেছ ৰিলেশ্যনশ্বিপ বা লাভ এফেয়াৰ্ছ বহুত ধৰণৰ চেঞ্জেবিলিটি লাগে তেওঁসকলক হয়তো ক'ব পাৰে যে এটা ৰিলেশ্যনৰ পৰা এটা ৰিলেশ্যনৰ পৰা ইটো ৰিলেশ্যন তেনেকুৱাত বাগৰে আৰু যদিহে এওঁলোকে 9 নম্বৰ মানুহখিনি বা 18ৰ মানুহখিনিয়ে যদি চেলফিছ কৰে স্বাৰ্থপৰ হয় কিন্তু তেখেতসকলক আকৌ কোনেও বচাব নোৱাৰে বৰবাদ হৈ যাব যিমান বেলেগৰ কথা চিন্তা কৰিব তেওঁলোকৰ কাৰণে তিমানেই ভাল